আজি আমি ঈশ্বৰৰ আগত কিবা স্বীকাৰ কৰিবলগীয়া আছেনে? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত এই জিৰিমিয়া পুস্তকৰ ৩ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। জিৰিমিয়াৰ ২ নম্বৰ অধ্যায়ৰ পৰা ৬ নম্বৰ অধ্যায়লৈকে আমি জিৰিমিয়াৰ প্ৰথম ৫টা বছৰৰ কথা পাওঁ। আৰু যিহেতু তেওঁ জোচিয়াৰ ৰাজত্বকালৰ ১৩ বছৰত ভাৱবাণী কৰিবলৈ আৰম্ভ কৰিছিল, গতিকে মন্দিৰত বিধানৰ পুস্তক পোৱাৰ আগতে সেই ৫ বছৰত এই বাৰ্তাবোৰ দিয়া হৈছিল। ৭ নম্বৰ অধ্যায়ৰ পৰা ৯ নম্বৰ অধ্যায়ৰ বাৰ্তাসমূহৰ সৈতে মন্দিৰৰ সূচীকৰণ আৰু বিধান পুস্তকখন আৱিষ্কাৰ হোৱা ঘটনাটোৰ সম্পৰ্ক আছে, যিটো জোচিয়াৰ ৰাজত্বকালৰ অষ্টাদশ বছৰত সংঘটিত হৈছিল। তাৰ পিছত ১০ৰ পৰা ১২ নম্বৰ অধ্যায়ত সেই বাৰ্তাসমূহ উল্লেখ কৰা হৈছে, যিবোৰ বিধানৰ পুস্তক পোৱাৰ পিছত সংস্কাৰ আৰু পুনৰ জাগৰণৰ সময়ছোৱাত আহিছিল। আমি দেখিবলৈ পাম যে পুনৰ জাগৰণটো এটা উপৰুৱা ধৰণৰ কথা আছিল, কাৰণ ঈশ্বৰৰ বাক্যৰ ওপৰত সঠিকভাৱে গুৰুত্ব দিয়া হোৱা নাছিল। ইছৰাইল জাতিয়ে ২টা বেয়া কাম কৰিছিল। প্ৰথমতে তেওঁলোকে জীৱন জলৰ ভুমুক ঈশ্বৰ জিহুৱাক অগ্ৰাহ্য কৰিলে, আৰু দ্বিতীয়তে তেওঁলোকে নিজৰ বাবে কুঁৱা খান্দি উলিয়াইছিল, পানী ধৰিব নোৱাৰা ভঙা কুঁৱা। ঈশ্বৰে এই লোকসকলৰ সমস্যাবোৰ আঙুলিয়াই দিছিল। ২ অধ্যায়ৰ পৰা আৰম্ভ হোৱা জিৰিমিয়াৰ এই প্ৰথম বাৰ্তাটোত ঈশ্বৰে জিহুদাক দুটাকৈ দোষ আঙুলিয়াই দিছিল। ৩য় অধ্যায়ৰ প্ৰথম ৫টা পদলৈকে এই একেটা বিষয়বস্তুৰ কথাই আমি দেখা পাওঁ। তাৰ পাছত আমি দেখিবলৈ পাওঁ জিৰিমিয়াৰ দৰে জোচিয়া ৰজাই প্ৰভুক আগস্থান দিব বিচাৰিছিল আৰু জিহুদা জাতিটোৰ মাজত কিছুমান সংস্কাৰ তেওঁ স্থাপন কৰিছিল। প্ৰধানকৈ তেওঁ জিহুদাক আন ধৰণৰ সেৱা উপাসনাৰ অভ্যাসটোৰ পৰা পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিছিল, কাৰণ জাতিটোৱে জীৱন্ত ঈশ্বৰক পৰিত্যাগ কৰি অসাৰ বিষয়বোৰৰ পিছত গৈছিল। গতিকে আমি সুন্দৰভাৱে দেখিবলৈ পাওঁ যে এই ডেকা ৰজা জোচিয়া আৰু যুৱ ভাৱবাদী জিৰিমিয়াৰ একত্ৰিত প্ৰচেষ্টাই গোটেই জিহুদী জাতিটোৰ ওপৰত প্ৰচণ্ড ধনাত্মক প্ৰভাৱ পেলাইছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জিৰিমিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰিবলৈ লৈছোঁ, নহয়নে বাৰু? আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে বাৰু? যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? যোৱা অনুষ্ঠানত আমি এই জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমি আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজি আমি ৩ নম্বৰ অধ্যায়ৰ অধ্যয়ন হাতত লৈছোঁ। এই ৩ নম্বৰ অধ্যায়ৰ মূল বিষয় হৈছে জিহুদাত জোচিয়াৰ সংস্কাৰৰ আৰম্ভণি। আমি আগতে কৈ আহিছোঁ যে জোচিয়া ডেকা বয়সতেই জিহুদাৰ ৰজা হৈছিল আৰু জিৰিমিয়া সেই সময়তেই ভাৱবাদী আছিল। দুয়োজন একে বয়সৰ আৰু বন্ধু আছিল। সেই সময়ত প্ৰতিমা পূজাৰ প্ৰচলন অতিশয় বেছি হোৱাত সেইবোৰ দূৰ কৰিবলৈ দুয়োজনে একেলগে চেষ্টা কৰিছিল। সেই চেষ্টাত তেওঁলোক যথেষ্ট সফল হৈছিল আৰু সেই বিষয়ে ৩ নম্বৰ অধ্যায়ত আমি জানিব পাৰিম। এতিয়া ৩ নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। ইয়াত এনেদৰে লিখা আছে,
লোকে কয়, কোনোৱে নিজ তিৰোতাক ত্যাগ কৰাৰ পাছত সেই তিৰোতাই তাৰ লগ এৰি যদি আন পুৰুষৰ হয়, তেতিয়া তাইৰ স্বামী জানো পুনৰাই তাইৰ ওচৰলৈ যাব? যদি যায়, তেন্তে সেই দেশ নিচেইকৈ অশুচি নহ'বনে? কিন্তু তুমি অনেক প্ৰিয়ৰ সৈতে বেশ্যাকৰ্ম কৰিলা। তথাপি জিহুৱাই কৈছে, মোৰ ওচৰলৈ উলটি আহা। প্ৰিয় শ্ৰোতা, সেই সময়ত জিহুদাৰ মানুহবিলাকে ঈশ্বৰক বাদ দি নৈতিকতাৰ একেবাৰে অধপতনলৈ নামি গৈছিল। তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তথাপি তাৰ পৰা ঘূৰি আহিবলৈ ঈশ্বৰে তেওঁলোকক আহ্বান জনাই আছিল। তেওঁলোকক মন পালটন কৰি সুচী হ'বলৈ ঈশ্বৰে সুবিধা দি আছিল। 2 নম্বৰ পদ, চকু তুলি গছ শূন্য পৰ্বতবোৰলৈ চোৱা। কোন ঠাইত তোমাৰ লগত পুৰুষে শয়ন কৰা নাই? তুমি অৰণ্যত থকা আৰবিয়াৰ নিচিনাকৈ মানুহবোৰলৈ বাট চাই ৰাজ আলিত বহি আছা। এইদৰে তুমি বেশ্যাকৰ্ম আৰু কুকাৰ্যৰ দ্বাৰাই দেশ অশুচি কৰিলা। প্ৰিয় শ্ৰোতা, প্ৰতিমা পূজা মানে সৰু প্ৰতিমা এটা সাজি সেইটোৰ উপাসনা কৰাই নহয়, কিন্তু কোনো এজনে যিহৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে সিয়েই তেওঁৰ বাবে প্ৰতিমা। বাইবেলে কৈছে যে লোভ মানেও এটা প্ৰতিমা। কাৰণ কিবা এটা পাবলৈ যেতিয়া লোভ লাগে, সেই লোভেই মানুহৰ অন্তৰত সৰ্বাধিক গুৰুত্ব লাভ কৰে আৰু ইয়েই প্ৰতিমাৰ স্থান লয়। 3 নম্বৰ পদ, এই নিমিত্তে বৃষ্টি আটক কৰা হ'ল আৰু শেহতীয়া বৰষুণ নহ'ল। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি লজ্জিত হ'বলৈ অস্বীকাৰ কৰিলা। ইছৰাইলৰ অবাধ্যতাৰ কাৰণে ঈশ্বৰে বৰষুণ বন্ধ কৰি তেওঁলোকক শাস্তি দিছিল। আজি আমাৰ পৃথিৱীখনতো বৰ সঘনাই নানা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগবিলাক হৈ থকা দেখা যায়। এইবিলাক আচলতে ঈশ্বৰে দিয়া একোটা শাস্তি। কিন্তু দুখৰ বিষয় যে তথাপিতো মানুহে ঈশ্বৰক নিবিচাৰে। 4 আৰু 5 নম্বৰ পদ, তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবানে যে হে মোৰ পিতৃ, তুমি মোৰ যৌৱনকালৰ পথ দৰ্শক। তেওঁ জানো চিৰকাললৈকে তেওঁৰ ক্ৰোধ ৰাখিব? অন্তলৈকে তেওঁৰ ক্ৰোধ ধাৰণ কৰিব? চোৱা, তুমি মন্দ কথা ক'লা আৰু কুকৰ্মও কৰিলা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰিলা। ঈশ্বৰে তেওঁলোকক ক্ষমা কৰি আকৌ গ্ৰহণ কৰি ল'ব বুলি জনাইছে। এতিয়া আমি জিৰিমিয়াৰ 2টো বাৰ্তা পঢ়িবলৈ পাম। এই বাৰ্তাটো এই 3 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আৰম্ভ হৈছে আৰু একেবাৰে 6 নম্বৰ অধ্যায়লৈকে এই বাৰ্তাটো আমি পাওঁ। এই বাৰ্তাটোত ঈশ্বৰে তেওঁৰ লোকবিলাকক দোষাৰোপ কৰিছে তেওঁলোক বিশ্বাসত পিছলি পৰা বুলি। এই বিশ্বাসত পিছলি পৰা কথাটো বুজাবলৈ বিপথগামী শব্দটো ব্যৱহাৰ কৰা হৈছে। এইটো অধ্যায়ত আমি 7 বাৰ এই কথাটো উল্লেখ কৰা পাওঁ। গোটেই পুস্তকখনত মুঠতে যিমান বাৰ এই কথাটো উল্লেখ আছে তাৰ আধাতকৈ বেছি সংখ্যক বাৰ ইয়াতেই উল্লেখ আছে। আৰু বাইবেলৰ আন আন ঠাইৰ তুলনাত আমি এই জিৰিমিয়া পুস্তকতেই এই বিপথগামী শব্দটো বেছিকৈ ব্যৱহাৰ হোৱা দেখা পাওঁ। জিৰিমিয়া আৰু হোছেয়া ভাৱবাদীয়ে এই শব্দটো ব্যৱহাৰ কৰিছে। বিপথগামী বা ইংৰাজীত বেকশ্লাইডিং মানে পিছলৈ পিছল খাই যোৱাক আচলতে নুবুজায়। আচলতে ইয়াৰ অৰ্থ কি সেইটো বুজাবলৈ ঈশ্বৰে এখন সুন্দৰ ছবি দাঙি ধৰিছে। হোছেয়া 4 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত আমি পাঠ কৰি দিছোঁ। কিয়নো মগৰা গাইৰ নিচিনাকৈ ইছৰাইলে মগ্ৰামী কৰিলে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেতিয়াবা কোনো গাড়ীত গৰু পোৱালি বা দমৰা উঠাই পাইছেনে? সিহঁতে বাৰু কি কৰে? সিহঁতে আগ ভৰি দুখন দি খোপনি লয় আৰু টানকৈ খোপনি লয়। গোটেই গাটো ইমান টান কৰি দিয়ে যে সিহঁতক ঠেলিলেও আগ নাবাঢ়ে। সিহঁতক আগলৈ ঠেলিলে সিহঁত পিছলৈহে পিছলি পিছলি আহিব খোজে। মুঠতে
সিহঁত কোনোমতে আগবাঢ়ি যাব নোখোজে। ঈশ্বৰেও ঠিক তেনেকুৱা ছবি এখন আমাক দেখুৱাইছে বিপথগামী হোৱা কথাটো বুজাবলৈ। বিপথগামী হোৱা বা বেকশ্লাইডিং কৰা মানে ঈশ্বৰৰ পথত আগবাঢ়িবলৈ অস্বীকাৰ কৰা। ই হৈছে ঈশ্বৰৰ বিৰুদ্ধে, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে বিৰুদ্ধাচৰণ কৰা কাৰ্য, আৰু এনেকুৱা কৰিলে আমি ঈশ্বৰৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি আঁতৰি গৈ থাকোঁ। এতিয়া 6 নম্বৰ পদটো পঢ়ি দিছোঁ। যোছিয়া ৰজাৰ ৰাজত্বৰ কালত জিহুৱাই মোক ক'লে, বিপথগামিনী ইজৰাইলে যি কৰিলে তাক তুমি দেখিবলৈ পালানে? তাই প্ৰত্যেক ওখ পৰ্বতৰ ওপৰলৈ আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তললৈ গৈ সেই ঠাইত বেশ্যাকৰ্ম কৰিলে। ইতিপূৰ্বে উত্তৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্যৰ লোকবিলাকক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি লৈ গৈছিল। তেওঁলোক অবাধ্য হোৱা কাৰণেই ঈশ্বৰে তেওঁলোকৰ সেই অৱস্থা হ'বলৈ দিছিল। সেই কথাৰ পৰা শিক্ষা ল'বলৈ এতিয়া জিহুদাৰ লোকবিলাকক কোৱা হৈছে। এতিয়া তেওঁলোকে সেই ইছৰাইল ৰাজ্যৰ মানুহবিলাকৰ নিচিনাকৈ বিপদগামী হৈ আছে বুলি ঈশ্বৰে জিহুদাৰ লোকবিলাকক সাৱধান কৰি দিছে। ঈশ্বৰে ইছৰাইলৰ লোকবিলাককো তেওঁলৈ ঘূৰাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে ঈশ্বৰলৈ ঘূৰা নাছিল। গতিকে তেওঁলোকক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি লৈ গৈছিল। ইছৰাইলৰ যি ঘটিছিল সেইটোৰ পৰা আচলতে এতিয়া জিহুদাই শিকনি ল'ব লাগে। এইটো আচলতে জিহুদাৰ বাবে এটা সাৱধানবাণী। 1 নম্বৰ পদতো ঈশ্বৰে সেই কথাই কৈছে, তোমালোক আকৌ মোলৈ ঘূৰি আহা। তোমালোকে বেশ্যাৰ নিচিনা ব্যৱহাৰ কৰিলেও তোমালোক মোৰেই। তোমালোকে যদি আকৌ মোলৈ ঘূৰি আহা আৰু মোক মাতা, মই তোমালোকক আকৌ গ্ৰহণ কৰিম। সেইবাবেই আজি অপথে যোৱা কোনো ব্যক্তি, কোনো পৰিয়াল, কোনো মণ্ডলী আকৌ ঈশ্বৰলৈ উভতি আহিব পাৰে। ঈশ্বৰে আকৌ গ্ৰহণ কৰিব বুলি কৈছে। সেই অপব্যয় পুত্ৰ যেতিয়া আকৌ পিতৃৰ ওচৰলৈ উভতি আহিছিল, তেতিয়া কি হৈছিল? পিতৃয়ে জানো তেওঁক মাৰধৰ কৰিছিল? কিবা জানো শাস্তি দিছিল? নাই, পিতাকে মৰমৰ চুমা দি আঁকোৱালিহে লৈছিল। এই কথা আমি আজি মনত ৰাখি যদিহে আমি কোনোবা অপথে গৈছোঁ, আমি আকৌ ঈশ্বৰলৈ ঘূৰি অহা উচিত। প্ৰিয় শ্ৰোতা, ইয়াৰ আগতে ইছৰাইলৰ উত্তৰ অঞ্চল যে শত্ৰুৰ হাতত বন্দী হ'ল, তাৰ পৰা শিক্ষা ল'বলৈ কৈছে আৰু অসাৰতাৰ পাছত নগৈ ঈশ্বৰলৈ ঘূৰি আহিবলৈ কৈছে। ঈশ্বৰে তেওঁলোকক সহায় কৰিব যদিহে তেওঁলোক ঘূৰি আহে। আজি আমাৰ অৱস্থা যেনেকুৱাই নহওক কিয়, আমি যদি ঈশ্বৰৰ আশ্ৰয় লওঁ, তেওঁ নিশ্চয় আমাক সহায় কৰিব। 7 নম্বৰ পদ, তাতে মই ক'লো, এইবোৰ কাম কৰাৰ পাছত তাই মোৰ ওচৰলৈ উলটি আহিব। কিন্তু তাই উলটি নাহিল, আৰু তাইৰ বিশ্বাসঘাতকিনী বায়েক জিহুদাই তাক দেখিলে। ঈশ্বৰে বাৰে বাৰে কোৱা স্বত্তেও জিহুদা ঈশ্বৰলৈ নুঘূৰিল। সেইকাৰণে জিহুদাৰ অৱস্থা ইছৰাইলতকৈ বেছি বেয়া হৈছিল। 8 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু মই দেখিলোঁ যে বিপথগামিনী ইছৰাইলে ব্যভিচাৰ কৰাৰ কাৰণে মই তাইক ত্যাগপত্ৰ দি এৰি দিয়াটো তাইৰ বিশ্বাসঘাতকনী বায়েক জিহুদাই ভয় নকৰিলে, কিন্তু নিজেও গৈ বেশ্যাকৰ্ম কৰিলে। তাই বেশ্যাকৰ্ম লঘু জ্ঞান কৰাত দেশ অসুচি হ'ল। তাই শিল আৰু কাঠেৰে সৈতে ব্যভিচাৰ কৰিলে। জিহুৱাই কৈছে, এনেহ'লেও তাইৰ বিশ্বাসঘাতকিনী বায়েক জিহুদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপট ভাৱেৰেহে মোলৈ উলটিব। যোছিয়া ৰজাৰ দিনত জিহুদাৰ লোকবোৰৰ মাজত এটা পুনৰ জাগৰণ আহিছিল, মন্দিৰত সেই বিধানৰ পুস্তক বিচাৰি পোৱাৰ পাছত। সেই পুনৰ জাগৰণ যে পুনৰ জাগৰণ আছিল, তাত কোনো সন্দেহ নাই। বহুতো লোক ঈশ্বৰলৈ ঘূৰিছিল, কিন্তু সেইটো এটা ঢৌৰ নিচিনাহে হৈছিল, আৰু বহুতো লোকে বাহ্যিকভাৱেহে ঈশ্বৰলৈ ঘূৰিছিল। প্ৰিয় শ্ৰোতা, সেই সময়ত যোছিয়াৰ সংস্কাৰৰ ফলত বহুতে দেখাদেখিকৈ ঈশ্বৰলৈ ঘূৰিছিল।
কিন্তু তেওঁলোকৰ তাত সত্যতা নাছিল। সেইকাৰণে ঈশ্বৰে তেওঁলোকক বিশ্বাসঘাতক বুলি কৈছে। 11 নম্বৰ পদ। আৰু জিহুৱাই মোক ক'লে, বিশ্বাসঘাতকিনী জিহুদাতকৈ বিপথগামিনী ইছৰাইলে নিজকে অধিক ধাৰ্মিক যেন দেখুৱালে। ঈশ্বৰে কৈছে যে জিহুদাৰ পাপ আচলতে ইছৰাইলতকৈ বেছি, কাৰণ ইছৰাইলে ঈশ্বৰলৈ ঘূৰাৰ ইমান সুবিধা পোৱা নাছিল। তেওঁলোকে মন্দিৰৰ সেই বিধান পুস্তক পঢ়াৰো সুবিধা পোৱা নাছিল। গতিকে জিহুদাৰ ওপৰত অধিক গধুৰ দণ্ড আহিব লাগে। তাৰ তুলনাত আমি দেখোন কিমান সুবিধা পাইছোঁ। আমাৰ ওপৰত আৰু অধিক দণ্ড অহা উচিত নহয়নে বাৰু? 12 নম্বৰ পদ। তুমি গৈ এইবোৰ কথা উত্তৰ ফালে মোকৈ প্ৰচাৰ কৰি কোৱা যে জিহুৱাই কৈছে, হে বিপথগামিনী ইছৰাইল, উলটি আহা, মই তোমালৈ আৰু ক্ৰোধ দৃষ্টি নকৰিম, কিয়নো জিহুৱাই কৈছে, মই দয়ালু, মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। ইয়াত ঈশ্বৰে কৈছে যে যদিও জিহুদাৰ পাপ ইছৰাইলতকৈ বেছি জঘন্য, তথাপি তেওঁলোকে যদি ঈশ্বৰলৈ ঘূৰে তেন্তে ঈশ্বৰে তেওঁলোকক সহায় কৰিব, তেওঁলোকক ক্ষমা কৰিব। 13 নম্বৰ পদ। তুমি যে তোমাৰ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে অপৰাধ কৰিলা আৰু পৰজাতিবোৰক বিচাৰি ইফালে সিফালে ঘূৰি প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত সিহঁতে সৈতে শয়ন কৰিলা, তোমাৰ সেই দোষ কেৱল স্বীকাৰ কৰা। জিহুৱাই কৈছে, তোমালোকে মোৰ বাক্য মনা নাই। ইয়াত কোৱা হৈছে যে জিহুদাৰ লোকসকলে পাপৰ অন্ধকাৰত ডুবি আছিল। তথাপি তেওঁলোকে পাপী বুলি উপলব্ধি কৰিব পৰা নাছিল আৰু পাপ স্বীকাৰ কৰা নাছিল। আজি আমাৰো একে অৱস্থাই নহয়নে? আমি পাপী, কিন্তু অনুভৱ আৰু স্বীকাৰ নকৰোঁ। আজি আচলতে ডাঙৰ সমস্যাটো হৈছে মানুহে পাপ স্বীকাৰ নকৰে। আজি আত্মিক আন্দোলনবোৰতো এই পাপ স্বীকাৰৰ কথাটো প্ৰায়েই অৱহেলিত হৈ থাকে। বহুতে সাক্ষ্য দিয়ে ঈশ্বৰে তেওঁক কেনেকৈ আশীৰ্বাদ কৰিলে, কেনেকৈ তেওঁক ইমান ধনী কৰিলে, কেনেকৈ তেওঁক ইমান সফল কৰিলে ইত্যাদি ইত্যাদি কথা কয়। কিন্তু পাপৰ পৰা যে তেওঁক ক্ষমাদান কৰিলে সেই কথা প্ৰায়েই নকয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু নিজকে এজন খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়ে নেকি? তাৰ মানে বাৰু আপুনি কি বুজায়? হয়তো আপুনি বুজায় যে আপুনি যীশুত বিশ্বাস স্থাপন কৰিছে, তেওঁতেই ভৰসা কৰিছে। কিন্তু যীশুক কিহৰ বাবে, কিহৰ কাৰণেনো বিশ্বাস কৰিছে বাৰু? আপুনি হয়তো ক'ব পাৰে আপুনি তেওঁক আপোনাৰ ত্ৰাণকৰ্তা বা পৰিত্ৰাতা হিচাপে বিশ্বাস কৰিছে। ভাল কথা। আপুনি যদি তেনেদৰে ক'ব পাৰিছে, নিশ্চয় আপোনাৰ বাবে বৰ ভাল কথা। কিন্তু পৰিত্ৰাণ মানেনো কি? তেওঁ আপোনাক আপোনাৰ পাপৰ পৰা উদ্ধাৰ কৰিছেনে? আপুনি আৰু মই মনত ৰখা উচিত যে যীশুৱে আমাক আমাৰ পাপৰ পৰা উদ্ধাৰ কৰিবলৈহে ক্ৰুচত মৃত্যুবৰণ কৰিছিল। আমাক এটা নতুন ব্যক্তিত্ব দিবলৈ নাইবা আমাক লাখপতি কৰিবলৈ নহয়। তেওঁ আমাক আমাৰ সকলো পাপৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰুচত নিজৰ প্ৰাণ দিছিল। আমাৰ অপৰাধবোৰৰ শাস্তি ল'বলৈকে তেওঁক ক্ৰুচত দিয়া হ'ল। নহ'লে আমি পাপৰ শাস্তি নিজে পাব লাগিলেহেঁতেন। জিৰিমিয়াৰ যোগেদি ঈশ্বৰে কৈছে, তোমাৰ পাপ অপৰাধ স্বীকাৰ কৰা। এই বাৰ্তাটো জিহুদালৈ আহিছিল আৰু আজি আমালৈও আহিছে। এতিয়া 14 নম্বৰ পদটো পঢ়ি দিছোঁ। ইয়াত আমি এনেদৰে পাওঁ, জিহুৱাই কৈছে, হে বিপথগামী সন্তানবিলাক, উলটি আহা, কিয়নো ময়েই তোমালোকৰ স্বামী, আৰু মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিউনলৈ তোমালোকক আনিম। সঁচাকৈয়ে ঈশ্বৰ যে কিমান অনুগ্ৰহশীল, তেওঁ আমাক ক্ষমা কৰিবলৈ অনবৰতেই সাজু হৈ থাকে। 15 নম্বৰ পদ। আৰু মই তোমালোকক মোৰ মনৰ দৰে ৰখীয়া দিম, তেওঁবিলাকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব। প্ৰিয় শ্ৰোতা, আপোনালোকৰ পালকজনে বাৰু বাইবেলৰ কথা বিশ্বাস কৰি তাৰ পৰাই শিক্ষা দিয়েনে? তেওঁক আপুনি
আদৰ কৰা উচিত, কিয়নো তেনে লোকৰ সংখ্যা কম। তেনে লোক অতি মূল্যৱান। আমি যাতে আমাৰ দুৰৱস্থা আৰু ঈশ্বৰৰ দয়াৰ কথা বুজিব পাৰোঁ, তাৰ বাবে আমি পালকৰ পৰামৰ্শ ল'ব লাগে। আমি নিয়মিতভাৱে বাইবেল অধ্যয়ন কৰিব লাগে। 16 নম্বৰ পদৰ পৰা 19 নম্বৰ পদলৈকে পাঠ কৰি দিম। জিহুৱাই কৈছে, সেই দিনত যেতিয়া তোমালোক দেশত বাঢ়ি বহু প্ৰজা হ'বা, তেতিয়া জিহুৱাৰ নিয়ম চন্দুক এই কথা মানুহে আৰু নক'ব, আৰু সেয়ে মনত নপৰিব। লোকে তাক সোঁৱৰণ নকৰিব। সেয়ে নোহোৱাত লোকে বেজাৰ নকৰিব আৰু তাক পুনৰাই সজা নাযাব। সেই সময়ত জেৰুচালেম জিহুৱাৰ সিংহাসন বুলি প্ৰখ্যাত হ'ব, আৰু সকলো জাতিয়ে তাৰ ওপৰত জেৰুচালেমত জিহুৱাৰ নামেৰে গোট খাব, আৰু তেওঁবিলাকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব। সেই কালত জিহুদা বংশই ইছৰাইল বংশৰ সৈতে সমভাৱে চলিব, আৰু তেওঁবিলাক একেলগে উত্তৰ দেশৰ পৰা ওলাই তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আহিব। আৰু ময়েই কৈছিলোঁ, মই সন্তানবিলাকৰ মাজত তোমাক কেনে ঠাই দিম। মনোহৰ এক দেশ, জাতিবিলাকৰ লোকসমূহৰ পৰম ৰত্নস্বৰূপ আধিপত্য তোমাক দিম। মই আৰু কৈছিলোঁ, তুমি মোক পিতৃ বুলি মাতিবা আৰু মোৰ পাছত চলাৰ পৰা উলটি নাযাবা। প্ৰিয় শ্ৰোতা, ইছৰাইলৰ ইমান অপৰাধ সত্ত্বেও ঈশ্বৰে যে তেওঁলোকক উদ্ধাৰ কৰিব আৰু প্ৰভু যীশুৰ 1000 বছৰীয়া ৰাজত্ব কালত তেওঁলোক গৌৰৱান্বিত হ'ব, তেতিয়া সকলো ইছৰাইলে ঈশ্বৰক মোৰ পিতৃ বুলি মাতিব, সেই কথাটো ইয়াত কোৱা হৈছে। 20 পৰা 22 নম্বৰ পদ। জিহুৱাই কৈছে, হে ইছৰাইল বংশ, তিৰোতাই যেনেকৈ নিজ স্বামীক বিশ্বাসঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বাসঘাতকতা কৰিলা। গছশূন্য পৰ্বতত ইছৰাইলৰ সন্তানবিলাকৰ কান্দোন আৰু কাকুতি মিনতিৰ শব্দ শুনা গৈছে, কাৰণ সিবিলাক বিপথগামী হৈছিল। সিবিলাকে নিজৰ ঈশ্বৰ জিহুৱাক পাহৰিছিল। হে বিপথগামী সন্তানবিলাক, উলটি আহা, মই তোমালোকৰ বিপথগমন স্বৰূপ ৰোগ ভাল কৰিম। চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ, কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ জিহুৱা। ঈশ্বৰে কৈছে, তেওঁলোকে যেতিয়াই ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিব, তেতিয়াই ঈশ্বৰে তেওঁলোকৰ ঘাঁ বান্ধি দিব আৰু তেওঁলোকক সুস্থ কৰিব। 23 নম্বৰ পদ। স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্বতবোৰৰ ওপৰত কৰা কোঢ়াল মিছা। স্বৰূপেই আমাৰ ঈশ্বৰ জিহুৱাতহে ইছৰাইলৰ পৰিত্ৰাণ। প্ৰিয় শ্ৰোতা, দাউদে এনেদৰে কৈছিল, মই পৰ্বতবোৰৰ ফাললৈ মোৰ চকু তুলি কওঁ, ক'ৰ পৰা মোৰ সহায় আহিব? যিজনাই আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই জিহুৱাৰ পৰা মোৰ সহায় আহিব। আচলতে পৰ্বত বা ওখ ঠাইৰ পৰা আমাৰ সহায় নাহে। পৰিত্ৰাণ প্ৰভু ঈশ্বৰৰ পৰাহে আহে। সেইটোহে ইয়াত বুজোৱা হৈছে। 24 আৰু 25 নম্বৰ পদ। কিন্তু সেই লজ্জাজনক বস্তুৱে আমাৰ ল'ৰা কালৰে পৰা আমাৰ পিতৃবিলাকে শ্ৰমেৰে অৰ্জা সম্পত্তি, তেওঁবিলাকৰ গৰু মেৰ আদিৰ জাক আৰু তেওঁবিলাকৰ ল'ৰা ছোৱালীবিলাকক গ্ৰাস কৰিলে। আমি আমাৰ লাজ স্বৰূপ বিচনাত শুওঁ আৰু আমাৰ অপমানে আমাক ঢাকক, কিয়নো আমাৰ পূৰ্বপুৰুষবিলাকে আৰু আমিও ল'ৰাকালৰে পৰা আজিলৈকে নিজ ঈশ্বৰ জিহুৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ আৰু নিজৰ ঈশ্বৰ জিহুৱাৰ বাক্যত কাণ নিদিলোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ইমান আকুল আহ্বান সত্ত্বেও তেওঁলোকে পাপ স্বীকাৰ কৰা নাছিল আৰু ঈশ্বৰলৈ ঘূৰা নাছিল। জিৰিমিয়াইহে ইছৰাইল আৰু নিজৰ কাৰণে পাপ স্বীকাৰ কৰিছিল। ঈশ্বৰে আমাৰ চকু মুকলি কৰক আৰু পাপ স্বীকাৰ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিবলৈ আমাক সকলোকে সহায় কৰক। আমি আমাৰ পাপ স্বীকাৰ কৰিলে আমাৰ একো হানি নহয়। ঈশ্বৰে আমাক আশীৰ্বাদ কৰাৰ কথা আমি কৈ থাকোঁ, তাৰ বাবে আমি তেওঁক ধন্যবাদ জনোৱা উচিত। কিন্তু আমি যে স্বভাৱতেই পাপী আৰু ঈশ্বৰৰ দৃষ্টিত ঘিনলগীয়া লোক, আৰু একমাত্ৰ যীশুৰ
ক্ৰুচীয় মৃত্যুৰ আধাৰতহে আমাৰ পাপমোচন হয় আৰু আমি মুক্তি পাওঁ, সেই কথা আমি মনত ৰাখি যীশুৱে আমাক পাপৰ পৰা উদ্ধাৰ কৰা বুলি সাক্ষ্য দিছোঁনে? সেই কথা মনত পেলাই আমি তেওঁৰ আগত নম্ৰতা প্ৰদৰ্শন কৰা উচিত। যীহুদাই ঈশ্বৰৰ আগত নম্ৰ হোৱা নাছিল। অৱশেষত ঈশ্বৰে যীহুদাক বাবিলনীয়া বন্দীত্বলৈ পঠিয়ালে। আমিও সাৱধান হ'ব নালাগেনে বাৰু? ঈশ্বৰ আমাৰ সকলোৰে সহায় হওক। আমেন। যীহুদাৰ লোকসকলে তেওঁলোকৰ পাপ স্বীকাৰ কৰা নাছিল। সেয়েহে জিৰিমিয়া ভাৱবাদীয়ে তেওঁলোকৰ বাবে আৰু নিজৰ বাবেও পাপ স্বীকাৰ কৰিছিল। আজি আমিও আমাৰ অলপ পাপৰ স্বীকাৰোক্তি কৰাটো বেয়া নহ'ব। আমি ঈশ্বৰে আমাক দিয়া বিশেষ বৰৰ বিষয়ে আৰু বিশেষ ধৰণেৰে ঈশ্বৰে আমাক আশীৰ্বাদ কৰাৰ বিষয়ে প্ৰায়েই শুনি থাকিবলৈ পাওঁ। সেইটো নিশ্চয় খুব ভাল কথা। আমি ঈশ্বৰক নিশ্চয় ধন্যবাদ দিয়া উচিত, কাৰণ তেওঁ আমাক আশীৰ্বাদ দিছে। কিন্তু কোনোবাই এনেকুৱা ধৰণৰ স্বীকাৰোক্তি কৰা আমি প্ৰায় শুনিবলৈ নাপাওঁ যে তেওঁ ঈশ্বৰৰ মহিমাৰ পৰা আঁতৰি আহিছোঁ। আমি নিজেও কেতিয়াবা ঈশ্বৰৰ আগলৈ গৈ তেওঁক কওঁনে যে আমি তেওঁৰ মহিমাৰ পৰা কিমান দূৰলৈ আঁতৰি গৈছোঁ বা আমি তেওঁক কিমান অৱহেলা কৰি আছোঁ? ঈশ্বৰৰ আগত আমি সকলোৱে নম্ৰ হোৱাটো প্ৰয়োজন। যীহুদাৰ লোকসকল ঈশ্বৰৰ আগত নম্ৰ হোৱা নাছিল আৰু ঈশ্বৰে তেওঁলোকক বন্দী হ'বলৈ পঠিয়াব লগা হৈছিল। আজি তেওঁৰ আগত আমি নম্ৰ হোৱাটো প্ৰয়োজন। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ প্ৰভু তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুযোগ দিলা তাৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি যি আজি আমি নম্ৰতাৰ বিষয়ে শিকিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে নম্ৰতা হ'বলৈ প্ৰভু তুমি শিকোৱা, আৰু আমি যাতে প্ৰভু আমাৰ জীৱনত সদায় প্ৰভু নম্ৰতাৰে যাতে চলি যাবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বিশেষকৈ প্ৰভু এই অনুষ্ঠানটি চাই থকা যিমান আমাৰ দৰ্শকসকল আছে, তেওঁলোকৰ জীৱন তোমাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বোৰ প্ৰভু তুমি তেওঁলোকক দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমটিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমটিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। পুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।